সোণাপুৰত যি অপ্ৰীতিকৰ পৰিস্থিতিৰ সূচনা হৈছিল সেই বিষয়ে আমি সকলোৱে জানো। উচ্ছেদক কেন্দ্ৰ কৰি বেদখলকাৰী আৰু আৰক্ষী প্ৰশাসনৰ মাজত সংঘটিত হোৱা প্ৰচণ্ড আক্ৰমণৰ ফলত ৩ গৰাকীকৈ বেদখলকাৰীৰ মৃত্যু হৈছিল আৰু এই ভয়ানক ঘটনাৰ পিছতো সোণাপুৰৰ ৰাইজে কচুতলি ত্যাগ কৰিছে আৰু এই উচ্ছেদ অভিযানক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে ট্ৰাইবেল সংঘই। ওদালগুৰি জিলাৰ টংলানগৰত অৱস্থিত ভেৰগাঁও জিলা ট্ৰাইবেল সংঘই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। সোণাপুৰৰ অবৈধ প্ৰব্ৰজনকাৰীক উচ্ছেদ কৰা কাৰ্যত সক্ৰিয় ভূমিকা পালন কৰা বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰক শলাগ লৈছে ভেৰগাঁও ট্ৰাইবেল সংঘই। এটা গুৰুত্বপূৰ্ণ খবৰ, সোণাপুৰৰ উচ্ছেদক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে ট্ৰাইবেল সংঘই। ওদালগুৰি জিলাৰ টংলানগৰত অৱস্থিত ভেৰগাঁও জিলা ট্ৰাইবেল সংঘই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰীক। সোণাপুৰৰ অবৈধ প্ৰব্ৰজনকাৰীক উচ্ছেদ কৰা কাৰ্যত সক্ৰিয় ভূমিকা গ্ৰহণ কৰা বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰক শলাগ লৈছে ভেৰগাঁও ট্ৰাইবেল সংঘই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, জনজাতি ত্ৰাণকৰ্তা মুখ্যমন্ত্ৰী জিন্দাবাদ, ট্ৰাইবেল ভূমিত সন্দেহযুক্ত নাগৰিকৰ দাদাগিৰি নচলিব, খিলঞ্জীয়া ঐক্য জিন্দাবাদ, জনজাতীয় ঐক্য জিন্দাবাদ ধ্বনিৰে মুখৰিত কৰি তোলে ভেৰগাঁও জিলা ট্ৰাইবেল সংঘ। এটা গুৰুত্বপূৰ্ণ খবৰ, সোণাপুৰৰ উচ্ছেদ অভিযানক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে ট্ৰাইবেল সংঘই। ভিন্ন প্ৰান্তৰ লগতে ভেৰগাঁও জিলা ট্ৰাইবেল সংঘৰ তৰফৰ পৰাও মুখ্যমন্ত্ৰী তথা বিজেপি চৰকাৰক অভিনন্দন জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, জনজাতি ত্ৰাণকৰ্তা মুখ্যমন্ত্ৰী জিন্দাবাদ, জনজাতীয় ঐক্য জিন্দাবাদ ধ্বনিৰে মুখৰিত কৰি তুলিছে ভেৰগাঁও জিলা ট্ৰাইবেল সংঘ। ইফালে বাকী থকা ট্ৰাইবেল এণ্ড ব্লকত বেদখলকাৰীক উচ্ছেদ কৰাৰ দাবী জনাইছে ট্ৰাইবেল সংঘই। আৰু এই মুহূৰ্তত ভেৰগাঁও ট্ৰাইবেল সংঘৰ তৰফৰ পৰা কিছু মন্তব্য আহি পৰিছে আমাৰ হাতত, সেয়া শুনুৱাই ল'ব বিচাৰিছো। আমাৰ অসমত বেদখলকাৰী অবৈধ বাংলাদেশীসকলে আমাক অসমত ট্ৰাইবেল বেল্ট ব্লকত মানে বেদখল কৰি আছে, সেইটো সন্দৰ্ভত যে সিদিনাখন সোণাপুৰ কচুতলিত অসম চৰকাৰৰ দ্বাৰা যি পদক্ষেপ ল'লে বা যি মানে তেওঁলোকে উচ্ছেদ কৰিলে, সেই উচ্ছেদক আমি আদৰণি জনাইছোঁ। আৰু লগতে আমাৰ 47টা যিটো ট্ৰাইবেল বেল্ট ব্লক আছে অসমত, সেই বেল্ট ব্লকৰ পৰা যাতে সম্পূৰ্ণকৈ বেদখলকাৰীক যাতে উচ্ছেদ কৰে, সেইটোলৈ মই চৰকাৰলৈ আহ্বান জনালোঁ। লগতে এই কাৰ্যত আমাক যিটো আমাৰ সদৌ অসম ট্ৰাইবেল সংঘৰ লগতে অসমৰ যিবিলাক জনজাতীয় সংগঠন আছে, যে সেইটো দাবী কৰি আহি আছিলোঁ আগতে, যে বেল্ট ব্লকত যিমানখিনি বেদখলকাৰী লোক বহি আছে তেওঁলোকক উচ্ছেদ কৰিব লাগে বা খালী কৰি দিব লাগে। সেইমতে এতিয়া আমাৰ দাবীক মানে সন্মান জনাই অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো আমাক পোনপ্ৰথমবাৰৰ যিটো পদক্ষেপ দেখুৱালে, সেইটো আমি মানে আন্তৰিকতাৰে আমি তেখেতক অভিনন্দন জনাইছোঁ, যে পৰৱৰ্তী সময়ত যাতে অসমত যিবিলাক আৰু বেদখলকাৰী আছে, বাংলাদেশী প্ৰব্ৰজনকাৰী আহিছে, তেওঁলোকক যাতে এই বেদখলৰ পৰা মানে তেওঁলোকক মুক্ত কৰি ইয়াৰ পৰা আঁতৰাই পঠায়, সেইটোকে মই অসমৰ বা মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসম চৰকাৰক আহ্বান জনালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।